যোগীজান ৰাজবাৰী মন্দিৰত আহিছোঁ। এইটো বহুত আগৰ হয়, এইবিলাক কিবা আঁকিছিলে, এতিয়া প্ৰায় ক্ষয় হ'ব ধৰিছে। এয়া চাওক, আৰু মেইন মন্দিৰটো আছে এইফালে। মানুহে কিবা কিবি পূজা কৰি আছে তাতে। চাওক বহুত ভক্তগণ আহিছে। এইটো কিবা কছাৰী ৰজাৰ আছিলে। এয়া চাওক একদম পাৰ্কৰ নিচিনা, আপুনি বহুত ডাঙৰ এৰিয়া হয়। এইটো গছজোপা বহুত ডাঙৰ। আৰু এইফালে আপুনি চাব পাৰিব গেট, আগৰ দিনৰ গেটটো। চাওক গেটটোত কিবা সেন্দুৰ দিয়া আছে। এইটো গেট, এইটো আগত আৰু ওপৰত আছিল, কিন্তু এতিয়া বহুত দাবি গৈছে তললৈ। আৰু এইবিলাকত কিবা আঁকিছিলে আগৰ ভাস্কৰ শিলা। চাওক এয়া কিবা আঁকিছিলে, এয়া আঁকিছে, কিন্তু এতিয়া এইবোৰ প্ৰায় শেষ হ'ব ধৰিছে বৰষুণত। আৰু এইটো নামঘৰটো পিছত বনাইছে, এইটো চৰকাৰৰ তৰফৰ পৰা বনোৱা হৈছে। বাছ, আৰু তাত এটা শিৱলিংগ দেখা গৈছে। ইয়াত এইফালে এটা শিৱলিংগ, ইয়াত চাওক ইয়াত শিৱলিংগ আছে। ইয়াত শিৱ পূজাও হৈছিলে আগত আহোমৰ দিনত। তাৰপিছত মোগল অহাৰ পিছত এইবিলাক মানে প্ৰায় শেষ হ'ব ধৰিছিলে। ইয়াত শিৱলিংগ আছে, শিৱ বাবা বিৰাজমান। আৰু ইয়াত আৰু এখন আছে শিৱলিংগ, এইটো ডাঙৰ আৰু সেইটো সৰু, এইটো বহুত আগৰ। এইটো পিছত চৰকাৰে বনোৱা নহয়, এইটো আহোমৰ দিনত বনোৱা। এইটো যোগীজান ৰাজবাৰী মন্দিৰ। এইটো চাওক, ইয়াতো শিৱ বাবা বিৰাজমান আছে। এয়া চাওক, ইয়াত পূজা কৰি থাকে মানুহে, কিন্তু আমি এতিয়া যাব নোৱাৰিম, কিয়নো আমি নিৰামিষ খোৱা নাই। এই পোষ্টবিলাক, এইবিলাকো গেট আছিলে হ'বলা আগত, কিন্তু এতিয়া এইবিলাক ভাঙি গ'ল। এইটো পিছত বনাইছে, কিন্তু আগত মন্দিৰটো হ'বলা ইয়াত আছিলে। এইটো গেট আছিলে, কিন্তু গেটটো বহুত দাবি গ'ল। এইটো আছিলে মন্দিৰৰ মেইন গেটটো। এই গেটটোৰ ফালে সোমাব লাগিব। এই গেটটোৰ ফালে সোমাই পেলাই ইফালে গৈ আপুনি, এইটো মন্দিৰ। কিন্তু এতিয়া মন্দিৰ পিছত চৰকাৰে বনাই দিছে। এইফালে আকৌ পুখুৰী আছিলে, চুইমিং পুল নেকি, নে মনসা দেৱীৰ কিবা পূজা অৰ্চনাৰ জেগা হ'ব পাৰে। মই ইমান ভালকৈ নাজানো, যিহেতু ইয়াত কোনো ধৰণৰ পূজাৰী নাই যাৰ লগত কথা পাতিব পাৰোঁ, তেনেকুৱা নাই। কিন্তু তেনেকুৱাই লাগিছে, ইয়াত হয়তো কিবা এটা আছিলে, পুখুৰীৰ নিচিনাই লাগিছে, বা এইটো আগৰ ৰজাৰ দিনত কিবা আছিলে হয়তো। সেইটোতো আমি ইয়াত কোনো চাইনবৰ্ডো নাই যে পঢ়ি শুনাম। এই সকলোবিলাক কিবা নহয় কিবা এটা আছিলে, আগত ঘৰ আছিলে, কিন্তু এইবিলাক ভাঙি এতিয়া টুকুৰা হৈ গ'ল। এইটো আগত আছিলে, যিবিলাক আমাৰ চৰকাৰে সংৰক্ষণ কৰিব নোৱাৰিলে দুৰ্ভাগ্যবশতঃ। এইটো কিবা সিংহ হ'বলা, তেনেকুৱা আকৃতিৰ সিংহ। এইটো এয়া চাওক ভৰি দুটা, এইটো পূৰা শিলৰ মাজত এইটো কলাটো বহুত ধুনীয়া। এইফালে আছে এতিয়া আৰু এটা মন্দিৰ, যিটো এতিয়া চৰকাৰে নতুনকৈ বনাইছে, কিন্তু গেটটো আগৰ আছে। এইটো গেটটো আগত বনোৱা গেটটোৱে আছে, আহোমৰ গেট। আৰু এইফালে চাওক, এইবিলাক কিন্তু এতিয়া দিয়া নহয়, এইবিলাক আগৰ। চিমেণ্টটো এতিয়া এইবিলাক চিমেণ্ট নহয়, এইবিলাক আগৰ হয় এই চব। আৰু এইটো চাওক, এইফালে আপুনি সোমাব লাগিব মন্দিৰটোলৈ, এইটো গেট, যিটো এতিয়ালৈকে ভঙা নাই। তাৰপিছত তাতো শিৱলিংগ আছে। ইয়াত আচলতে শিৱ পূজা বহুত ডাঙৰকৈ হয়, যিহেতু 3টা শিৱলিংগ আছে। সিফালে 3খন শিৱলিংগ দেখিছোঁ আমি অলৰেডি, আৰু পূৰা জেগাটো এতিয়া দেখুৱাই আছোঁ আপোনাক। এয়া চাওক, সিফালে এটা শিৱলিংগ আছে, সিফালে আৰু এটা আছে, আৰু এইখিনিত আৰু এটা বহুত ডাঙৰ। ধন্যবাদ।